আজি সমগ্ৰ ৰাজ্যতে মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন। লখিমপুৰ জিলাৰ ৰঙান্দি সমষ্টিৰ অন্তৰ্গত ৮০ নং শলমাৰীতো মিচিং ৰাইজে উদযাপন কৰিলে আলি আই লৃগাং উৎসৱ। পুৱাই পতাকা উত্তোলন, বৃক্ষৰোপণ কৰাৰ পাছতেই মিচিং সমাজৰ ৰীতি নীতি অনুসৰি ধান সিঁচাকে ধৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিলে। গুমৰাগ নৃত্য, ঐনিতমৰ মাজেৰে নৃত্য প্ৰদৰ্শন কৰি উদযাপন কৰিলে আলি আই লৃগাং। আনহাতে আলি আই লৃগাঙৰ অতিথি হিচাপে উপস্থিত থাকে পাৰ্বতীপুৰৰ বিশিষ্ট সমাজকৰ্মী গণেশ প্ৰধান, লখিমপুৰ জিলা গোৰ্খা সন্মিলনীৰ নিৰ্মল চেত্ৰী, জগত বদলা, চিকিৎসক অজয় দলে, মহিলা আৰক্ষী বিষয়া জোনমণি দলে, ৰঞ্জিত শৰ্মা, AJYCPৰ বসন্ত দত্ত, মিচিং সমাজৰ অভিনেত্ৰী মনালিসা দলে উপস্থিত থাকে। লচিত মিচিঙে হাত ধৰা অনুষ্ঠানটোত ৮০ নং শলমাৰীৰ মিচিং ৰাইজে সুন্দৰভাৱে উদযাপন কৰিলে আলি আই লৃগাং। সাংবাদিক ছাৰসকলক আলি আই লৃগাঙলৈ শুভেচ্ছা থাকিল। বিশেষকৈ আমাৰ প্ৰতি বছৰেকত প্ৰথম বুধবাৰে আমাৰ লৃগাং উদযাপন হয়। এইমতে আমি ৰীতিত নিৰ্মত 10 বছৰতে হৈ গ'ল। যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ৰাইজৰ আশীৰ্বাদ থাকক, আলি আই লৃগাং উদযাপন কৰি পেলাই কৰোণাৰ পৰা মুক্তি হ'ব লাগে। যাতে এনেকৈ অহা বছৰো লগ পোৱাৰ আশাৰে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। চনৰ পৰা আলি আই লৃগাং উদযাপন কৰি আহিছে আমাৰ পূৰ্বপুৰুষসকল, ইয়াৰে বাসিন্দা আমি সকলো মিচিং জনগোষ্ঠীৰ লগতে আমি ওতঃপ্ৰোত জন্মগতে আমি মিচিং বুলি ক'ব পাৰোঁ। সেই গতিকে আলি আই লৃগাং অতি উৎসৱৰে পালন কৰা হয়। আৰু এই আলি আই লৃগাঙক সংগতি ৰাখি আমাৰ এই গাঁওখনৰ উঠি অহা প্ৰজন্মক কেনেদৰে আগুৱাই ল'ব পাৰি আৰু নিজৰ এই উৎসৱৰ বিষয় লৈ কেনেদৰে মনোবেগ দিব পাৰি আমাৰ এই কণ কণ ভাইটি ভণ্টি উঠি অহা প্ৰজন্মক, আৰু এই গাঁওখনৰ এই অঞ্চলৰ এই আলি আই লৃগাঙৰ উৎসৱেই নহয়, এই ধাৰ্মিক মংগলী কাম, এই ধাৰ্মিক মংগলী কামে এই বাধা বিঘিনি, কোনো ধৰণৰ বেমাৰ আজাৰ, কুসংগ, সেইখিনি আমাৰ এই এলেকাৰ পৰা নাইকিয়া কৰিব বুলি আমি ভাবোঁ। আৰু এনেদৰে আমাৰ উঠি অহা প্ৰজন্মক আমাৰ সাংস্কৃতিক আধ্যাত্মিক নীতি নিয়ম যদি আগুৱাই লৈ নাযাওঁ, আমাৰ দেশখন কেতিয়াও আগবাঢ়ি নাযাব। সেই গতিকে সকলো আমাৰ ইয়াত উপস্থিত থকা আমাৰ মাত্ৰ মিচিং বুলিয়েই নহয়, আমাৰ ইয়াত আছামিছ উপস্থিত আছে, আদিবাসী আছে, আমাৰ গোৰ্খা সমাজ আছে, সকলোৱে একত্ৰিত হৈ আমি এনেধৰণে আলি আই লৃগাং হওক, আমাৰ বাপতিসাহোন বিহু হওক, আমাৰ দুৰ্গা পূজা হওক, এনেদৰে উৎসৱ মানে একতাৰ বান হৈ আমি উৎসৱসমূহ পালন কৰি আহিছোঁ। মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আলি আই লৃগাং শুভেচ্ছা ৰাখিছোঁ অসমবাসী ৰাইজক। যিহেতু আমাৰ আলি আই লৃগাং অকল উৎসৱে নহয়, আমাৰ মাংগলিক কাৰ্য। যিহেতু আমি আলি আই লৃগাংটো আমি যি ধৰণে আমি পালন কৰোঁ প্ৰতি বছৰে ফাগুনৰ প্ৰথম বুধবাৰে, আমি প্ৰতি বছৰে পালন কৰি যাম আৰু অনাগত দিনটো কৰিম। আমাৰ যিহেতু আজি প্ৰথমবাৰৰ বাবে অসম চৰকাৰে আমাক আলি আই লৃগাঙৰ বন্ধ দিয়াৰ কাৰণে, 11খন জিলাত বন্ধ দিয়াৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ দিছোঁ। লগতে আমাৰ আলি আই লৃগাঙৰ সকলো আলি আই লৃগাং ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ উখল মাখল পৰিৱেশে আজি আলি আই লৃগাং পালন কৰিবৰ কাৰণে আমাৰ ৰাইজে একত্ৰিত ওলাই আহিছে, তাৰ কাৰণে মই মিচিং ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অল অসমতে নহয়, অসমৰ বাহিৰতো আমাৰ আলি আই লৃগাং উদযাপন কৰিছে আজিৰ দিনটোত, আৰু অনাগত দিনটো কৰিব। আৰু আমাৰ যিটো কৃষিভিত্তিক উৎসৱ, আমি কৃষিৰ লগত জড়িত, আমাৰ যি খেতিৰ লগত জড়িত আমি মিচিং জাতিটোক ৰক্ষা কৰিবৰ কাৰণে মিচিং সাজ পোছাক পৰিধানৰ ক্ষেত্ৰতে হওক, মিচিং
বজাই ৰাখিবৰ কাৰণে আমি প্ৰগ্ৰামবোৰ দ্বাৰা আমি 1924 চনতে আমি আৰম্ভ কৰিছিলোঁ। তেতিয়াৰ পৰা আমি পালন কৰি আছোঁ। আমি অনাগত দিনটো কৰি যাম। আমি আলি আই লৃগাঙৰ ইয়ালৈ আমাৰ অতিথি আহিব, তেখেতসকললৈ আমি আদৰণি কৰিম। আমাৰ ইয়াত অতিথি আহিব আমাৰ আলি আই লৃগাং চাবৰ কাৰণে, তেখেতসকলকো মই ইয়াত আদৰণি জনাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।